জাহৰ বাৰী যি ঢলাই বিল পথাৰ আৰু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশনস্থলীৰ মই বৰ্তমান ৰন্ধনশাল আৰু ভোজনালয়ত উপস্থিত আছোঁ। ৰন্ধনশালত দেখা পোৱা গৈছে একেলগে ৩০০ চৌকাত ৰন্ধন প্ৰকৰণ অব্যাহত আছে। সম্পূৰ্ণ নিৰামিষ স্বাস্থ্যসন্মত যি ৰন্ধন প্ৰক্ৰিয়া সেই ৰন্ধন প্ৰক্ৰিয়া অব্যাহত আছে আৰু ইয়াতে আমি সেই দৃশ্যাৱলী দেখুৱাই আছোঁ আৰু এই ধৰণে ইতিমধ্যে যি ব্যঞ্জনসমূহ বা যি ৰন্ধন সামগ্ৰী সকলোবোৰ সাজু কৰি ৰখা হৈছে আৰু মই কেমেৰা পাৰ্চন অমিতাভক দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। প্ৰথমে ৰন্ধনশালৰ দৃশ্যাৱলী দেখুৱাই লৈছোঁ আৰু এইদৰে একে সময়তে ১২,০০০ লোক বহিব পৰা ব্যৱস্থা আছে। ভকত বৈষ্ণৱ বা বান্ধৱক আহাৰ খুৱাব পৰা ব্যৱস্থা আছে আৰু মই দেখুৱাইছোঁ এয়া আমি সেই কেমেৰা পাৰ্চন অমিতাভে দেখুৱাইছে। এইধৰণে ৰন্ধন যি প্ৰকৰণ ৰন্ধন প্ৰক্ৰিয়া সেয়া অব্যাহত আছে আৰু একে সময়তে ১২,০০০কৈ লোক বহি ইয়াতে আহাৰ গ্ৰহণ কৰিব পাৰিব। কৃষ্ণ হয়, ৰন্ধন প্ৰক্ৰিয়া চলি আছে হয়। কৃষ্ণ জয়গুৰু শংকৰ। আপোনালোকে নিজে দেখিছে আমাৰ ৩০০ চৌকা একেলগে জ্বলি আছে। ৩০০ চৌকাৰে আমি ৰন্ধন প্ৰক্ৰিয়া আৰম্ভ কৰি আছোঁ আৰু লগতে কাষতে এয়া আপুনি দেখিছে ভোজনালয়, এইটো ৰন্ধনশালা। এই কাষতে ভোজনালয়ত একেলগে ১২,০০০ ভকতে অন্ন গ্ৰহণ কৰিব পৰাকৈ আমি ব্যৱস্থা ৰাখিছোঁ আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আমি সকলোকে আদৰণি জনাইছোঁ আৰু লগতে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনালোকে নিজে জানে। আমি তেজপুৰ জিলাই আমি ৩০ লাখ ভকতক আদৰিবৰ কাৰণে প্ৰস্তুতি চলাইছোঁ। ৩০ লাখ ভকতক আদৰিবলৈ প্ৰস্তুতি চলাইছে আৰু আজি কি হ'ব অন্নমুঠি গ্ৰহণ কৰিবলৈ কি আজি ব্যৱস্থা ৰাখিছে? ইয়াত আমাৰ সাত্বিক আটাৰে অন্ন গ্ৰহণ কৰা হয়। সাত্বিক ৰন্ধন প্ৰকৰণেৰে আমি ব্যৱস্থা কৰোঁ, যেনে চাউল সিজোৱা ভাগ আছে, দালি আছে, চব্জি আছে। এই ব্যৱস্থাৰে আমি সকলোকে আজি ৩দিনীয়া কাৰ্যসূচীৰে এই খাদ্য আমি অনুষ্ঠিত কৰিম। ধন্যবাদ। নিশ্চিতভাৱে আৰু এইদৰে দেখা পোৱা গৈছে। মই এবাৰ ৰন্ধনশালৰ দৃশ্যাৱলী দেখুৱাবৰ কাৰণে চেষ্টা চলাম। একেলগে ৩০০ চৌকাত ৩০০ ৰান্ধনি যোগাৰী সকলো ব্যস্ত হৈ আছে। মই কেমেৰা পাৰ্চন অমিতাভক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই ধৰণৰ যি আয়োজন আৰু প্ৰায় গোটেই কেইদিনত প্ৰায় ৩০ লক্ষাধিক ভকত বৈষ্ণৱ আই মাতৃৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে। মই সেই দৃশ্য দেখুৱাই আছোঁ আৰু এইধৰণে ইয়াতে যি ৰন্ধন প্ৰক্ৰিয়া অব্যাহত আছে আৰু বৈষ্ণৱসকলে এই ৰন্ধন প্ৰক্ৰিয়া চলি আছে আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। কেমেৰা পাৰ্চন অমিতাভে দেখুৱাইছে ৰন্ধনশালৰ দৃশ্য আৰু এইধৰণে ৰন্ধনশালত একেলগে ৩০০ চৌকা জ্বলি উঠিছে আৰু ৩০০ চৌকাত ৰন্ধন প্ৰক্ৰিয়া অব্যাহত আছে আৰু কি কয় ইয়াৰ শাৰী শাৰী এই যি চৌকাসমূহ সেই চৌকাসমূহত কোনোবাই যদি ভাত বনাই আছে, কোনোবাই ব্যঞ্জন, কোনোবাই দাইল এইধৰণে প্ৰস্তুত কৰি থকা পৰিলক্ষিত হৈছে আৰু আমি আন প্ৰস্তুতিসমূহো দেখুৱাবৰ কাৰণে চেষ্টা চলাম। এইধৰণে ৰন্ধনশালৰ দৃশ্যাৱলী দেখুওৱাৰ লগতে আৰু যি আমি পূৰ্বেই উল্লেখ কৰিছিলোঁ যে ১২,০০০ মানুহ একে সময়তে একেলগে অন্ন গ্ৰহণ কৰিব পাৰিব, আহাৰ গ্ৰহণ কৰিব পাৰিব ১২,০০০ মানুহে আৰু আমি সেই দৃশ্যও দেখুৱাই আছোঁ। মই প্ৰথমে ৰন্ধনশালৰ দৃশ্য দেখুৱাই লৈছোঁ, তাৰপিছত যি ইয়াতে এক প্ৰস্তুতি চলি আছে আৰু তেওঁলোকে এই ৰন্ধন প্ৰক্ৰিয়াৰ কাৰণে দি আছে আৰু কোনোবাই শাক পাচলি প্ৰস্তুত কৰি আছে আৰু
আই মাতৃসকলে তেওঁলোকে ইয়াতে দেখুৱাই আছোঁ আৰু আৰু ৰন্ধন প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে যি ভোজন কক্ষ এই ভোজন কক্ষটো সাজু কৰি তোলা আছে আৰু হয় আৰু ভোজনালয়টো সমান্তৰালভাৱে দেখা পোৱা গৈছে যে একেই ব্যস্ততা সেৱা বাহিনীৰ যিসমূহ স্বেচ্ছাসেৱক আছে সেই স্বেচ্ছাসেৱকসকলে ভকত বৈষ্ণৱসকলক আদৰণি জনাবলৈ তেওঁলোকক আপ্যায়ন কৰিবৰ কাৰণে সকলো ধৰণৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি তেওঁলোকে কিন্তু অকণো কাৰ্পণ্য নকৰে এক শৃংখলাবদ্ধভাৱে দেখা পোৱা গৈছে। মই দেখুৱাইছোঁ এই ধৰণে 12,000 লোকৰ বাবে আহাৰ গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰি তোলা হৈছে আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ 12,000 লোক একেলগে একে সময়তে বহি ভোজনালয়ত আহাৰ গ্ৰহণ কৰিব পাৰে আৰু পুৱাৰ জলপানৰ পৰা আৰম্ভ কৰি দুপৰীয়াৰ আহাৰলৈকে আৰু এবাৰ সামগ্ৰিকভাৱে গোটেই ভোজনালয়ৰ দৃশ্যাৱলী দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই ধৰণে ইয়াতে দেখা পোৱা গৈছে আৰু ইফালে ভোজন কক্ষত ভোজনালয়ত ভোজন কক্ষটো সকলো ইয়াত আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে ভকত বৈষ্ণৱসকলক আপ্যায়ন কৰি থকা হৈছে। আমি সেই দৃশ্যাৱলীও দেখুৱাইছোঁ স্বেচ্ছাসেৱকসকলে সেৱা বাহিনীৰ লোকসকলে ইয়াত আপ্যায়ন কৰিছে আৰু আমি সেই দৃশ্যাৱলীৰ পোনপটীয়াকৈ দেখুৱাই আছোঁ আৰু সেই ধৰণে দেখা পোৱা গৈছে যে এতিয়া যি সমগ্ৰ যি সমন্বয়থলীৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সকলোৱে এই ধৰণে আপ্যায়নৰ বাবে ভোজন কক্ষত এতিয়া ব্যৱস্থা কৰা হৈছে আৰু সকলোৱে দেখা পোৱা গৈছে যে শৃংখলাবদ্ধভাৱে প্ৰায় 12,000 লোক একে সময়তে একেলগে বহি খোৱাৰ ব্যৱস্থা আছে। ক'ৰ পৰা আহিছে আপুনি? বালিপৰাৰ পৰা আহিছোঁ। চাইৰোৱা আঞ্চলিক আৰু বালিপৰাৰ পৰা আহিছোঁ। আৰু ইয়াত দেখা পোৱা গৈছে এই ধৰণে শৃংখলাবদ্ধভাৱে সকলোকে আপ্যায়নৰ যি ব্যৱস্থা কৰা হৈছে। হয় হয় আমাৰ নাগশংকৰ আঞ্চলিকৰ কৰিছে আজি হয় বিতৰণত স্বেচ্ছাসেৱক জড়িত হৈ আছে ইয়াত 10,000 আছে সেৱা বাহিনী ভোজনালয়ত 10,000 হয় ভোজনালয়ত সম্পূৰ্ণ 10,000 আমাৰ ইয়াত দি আছে। আমাৰ আইসকলো আছে আমাৰ আঞ্চলিকৰ প্ৰতিখন আঞ্চলিকৰে আইসকলো লাগি আছে ইয়াত জড়িত হৈ আছে অকল সেৱা বাহিনীয়ে নহয় আৰু আমাৰ আইসকলো লাগি আছে আমি লাগি আছোঁ আৰু কেনেকৈ পাৰোঁ সহায় কৰিবলৈ ভকত বৈষ্ণৱক আদৰি আছোঁ আৰু যেনেকৈ পাৰিছোঁ আৰু কোনোবাখিনি কিবা দুখো হৈছে আমাক জগত নধৰিলেই হ'ল আৰু নিজৰ বুলি ব্যৱস্থা কৰিলেই হ'ল আৰু নিশ্চিতভাৱে আৰু এই ধৰণে দেখা পোৱা গৈছে কেনেকুৱা ভকত বৈষ্ণৱক আদৰণি জনাইছে আপোনালোকে আহ্বান কৰিছে ভালেই লাগিছে সকলোকে আদৰিবলৈ পায়
হয় আৰু এই দেখা পোৱা গৈছে এই ধৰণে এতিয়া সকলোকে একেলগে আমি পূৰ্বে উল্লেখ কৰাৰ দৰে 12,000 মানুহ একেলগে বহি একে সময়তে যে আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা সেই গ্ৰহণ কৰাৰ ব্যৱস্থা ইয়াত আছে আৰু সকলো ইয়াতে শৃংখলাবদ্ধভাৱে আহাৰ গ্ৰহণ কৰিছে আৰু ভকত বৈষ্ণৱক আদৰণি জনাবলৈ সকলো এই যি ইয়াতে আমি দেখুৱাই আছোঁ আৰু এইধৰণে দেখা পোৱা গৈছে যে এতিয়া ভোজনালয় ৰন্ধনশাল সকলোতে ব্যাপক প্ৰস্তুতি সকলোৱে ভকত বৈষ্ণৱ আই মাতৃসকলক বা বান্ধৱসকলক আপ্যায়ন কৰিবলৈ শুশ্ৰূষা কৰিবলৈ বিভিন্ন শাখা বিভিন্ন আঞ্চলিক ব্যস্ত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো শাখা প্ৰতিটো আঞ্চলিকৰ লগতে সেৱা বাহিনী স্বেচ্ছাসেৱকসকল আৰু স্থানীয় ৰাইজ সকলো মিলি যাতে ভকত বৈষ্ণৱসকল 10 লক্ষাধিক ভকতৰ সমাগম ঘটিব বুলি আশা কৰা হৈছে আৰু 3 দিন মিলি বা বান্ধৱ ভকত বৈষ্ণৱৰ উপৰিও বিভিন্ন যি ৰাইজ বা বিভিন্ন মানুহ প্ৰায় 30 লক্ষাধিক লোকৰ সমাগম ঘটিব বুলি সকলোৱে আশা কৰিছে।